নমস্কাৰ। হয়, আজি এনে এনে এক ঠাইত আহিছোঁ যোনটো মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ ডিষ্টেঞ্চ যিহেতু পৰে। মোৰ লগৰটোৱে মানে 2 বেচ যিহেতু মুৰ্গী পালন কৰি তেওঁ আজি 1300 কেপাচিটিৰ ব্ৰইলাৰ ফাৰ্ম গোটেই খৰচ গোটেই ওলোৱাৰ উপৰিও তেওঁ নিজৰ ঘৰৰ মানে গোটেই খৰচ বহন কৰাৰ উপৰিও নিজে ধুনীয়াকৈ এটা পৰিয়াল পোহপালন কৰি আছে। আৰু আজি মই তেনে এটা দাদাক মানে মোৰ লগৰ লগত আপোনালোকৰ লগত চিনাকি কৰি দিব ওলাইছোঁ। কাৰণ তেওঁ নিজে কষ্ট কৰিছে, নিজৰ কষ্ট তেওঁ বহুত কষ্ট কৰিছে। তেওঁ তাৰ উপৰিও তেওঁৰ মাকেও কৰিছে, সকলো মানে তেওঁৰ ফেমিলিৰ বহুত ছাপোৰ্ট আছে। আৰু তাৰ উপৰিও আপোনাৰ ঘৰ বনাওঁতে কিমান খৰচ কৰিছিলে, আৰু লগতে আপুনি গোটেইখিনি তেওঁ কাম কেনেদৰে কিমান ধুনীয়াকৈ সুকীয়াভাৱে কৰি গৈছে তেওঁৰ নিজৰ মুখৰ পৰাই আপোনালোকে শুনিলে খুবেই ভাল হ'ব। আৰু আজি তেওঁৰ লগত আপোনালোকক লগ কৰি দিব ওলাইছোঁ। তেওঁ যিহেতু মোৰ লগৰ, যিহেতু মোৰ বন্ধু আৰু মোৰ দাদা হয়। আজি দাদাই নিজৰ পৰিচয় যিহেতু দি দিব, প্ৰথম নিজৰ পৰিচয়টো দি দিব। নমস্কাৰ, মোৰ নাম গণেশ পাটৰ, মই বিহিতা গাঁৱৰ নিবাসী হয়। হয়, দাদাই আগে পিছে মানে ফেচ টু ফেচ যিহেতু কেমেৰাৰ সন্মুখত যিহেতু কথা মানে পতাত যিহেতু তেওঁৰ অভ্যাস নাই। হয়, প্ৰিয় ফাৰ্মাৰসকল সকলোৰে যিহেতু এইটো হয়, কাৰণ তথাপিও মই তেওঁলোক জোৰ জবৰদস্তি কৰি অনাৰ দৰে হৈছে। এতিয়া দাদাই আপুনি কোনটো কোম্পানীৰ লগত আপুনি জড়িত হৈ আছে? মই এতিয়া প্ৰিমিয়াম কোম্পানীৰ লগত জড়িত হৈ আছোঁ। এতিয়া আপুনি কেই বেচ কৰিলে আজি বৰ্তমানলৈ? আপোনালোকে বৰ্তমান কেই বেচ কৰিলে মুৰ্গী পুহিলে? বৰ্তমান মোৰ 7 বেচ হ'ল, এইটোৰ লগত 7 বেচ হৈছে। হয়, প্ৰিয় ফাৰ্মাৰসকল, এতিয়া 7 বেচ যিহেতু তেওঁ মুৰ্গী পালন কৰিলে, এতিয়া আপুনি পোনপ্ৰথমে যিমানখিনি আপুনি খৰচ মানে এই ফাৰ্ম বনাওঁতে যিমানখিনি খৰচ হৈছিলে সেইখিনি আপুনি কেই বেচত আপুনি উঠালে সেইটো খৰচটো? মোৰ প্ৰথমতে ফাৰ্মখন বনাওঁতে 1,20,000 মান টকা খৰচা হৈছে। তাৰে 3 বেচত মোৰ ফাৰ্ম বনোৱা টকাখিনি ওলাইছে। তাৰ উপৰি এতিয়া মোৰ লাভ হৈ আছে, লাভ হৈ আছে। এতিয়া আপুনি গোটেইখিনি কাম নিজে কৰিলে নে ফাৰ্ম বনোৱাৰ, না মানুহক এক্সট্ৰা লগালে আপুনি? মানুহৰ এক্সট্ৰা লগোৱা মানে মোৰ ঘৰৰ ভাইটি আছিলে, মই আছিলোঁ, আৰু 2জন মানুহ হাজিৰা লগাইছিলোঁ। মই 2জনহে মানুহ আছিলে হাজিৰাত, বাকীখিনি চব নিজে কৰা হৈছিলে। এতিয়া আপুনি যদি কিছুমান ফাৰ্মাৰে নতুন যিবিলাক ফাৰ্মাৰ সিহঁতে যদি ফাৰ্ম বনাম বুলি ভাবিছে, তেওঁলোকক আপুনি কি ক'ব? ফাৰ্ম বনাব খুজিছে যদি ফাৰ্ম বনাব পাৰে, কিন্তু এই ফাৰ্মত কোম্পানীৰ লগত পাৰিব বনাই পুহিবৰ কাৰণে, কিন্তু কোম্পানীৰ ফালৰ পৰা পুহিব লাগিব। কিন্তু লাভ হয়, বহুত লাভ হয়, লোকচান নহয়। ঠিকেই, যিহেতু শুনিলে আপোনালোকে কোম্পানী যদি কণ্টেক্ট ফাৰ্মিং কৰে, লছ ক'বলৈ গ'লে একেবাৰে জিৰ' বুলিও ক'ব নাযাওঁ, কেতিয়াবা লছো হৈ যায়। কিন্তু দাদাই আজি 7 বেচ যিহেতু কৰিলে, আজি 7 বেচত মাজত আপোনাৰ লছো হৈছিলে নেকি? 1 বেচত লছ হৈছিলে। লছ লোকচানটো থাকেই এনেকুৱা বিজনেছত, কিন্তু লছ ইমান নহয়, কিন্তু লাভ হয়। এতিয়া আপোনাৰ ক'ব গ'লে এইটো ফাৰ্ম দীঘল কিমান আছে? মোৰ এইটো ফাৰ্ম 100 ফুট আছে। 100 ফুট বাই বহলটো আছে 22 ফুট, 24 ফুট আছে বহলটো। আপুনি এতিয়া যিমান ফুট অনুসৰি আছে, আপুনি বেছিকৈ মুৰ্গী লয় নে না কমকে মুৰ্গী লয়? গৰমত এনে কমকে ল'ব লাগে, ঠাণ্ডাত মানে 1600 1650 দিয়ে 100 ফুট ফাৰ্মত, 1600 মুৰ্গী দিয়ে। গৰমত মানে 1500 মান লওঁ মই। গোটেইখিনিতো কামটো আপুনি আগে পিছে ব্ৰইলাৰ ফাৰ্মিং কৰা এক্সপিৰিয়েঞ্চ আছে জানো? আগতেতো এক্সপিৰিয়েঞ্চ নাছিলে, এতিয়া হৈছে আৰু লাহে লাহে। আপোনাৰ দীঘলটো কিমান ক'লে? দীঘলটো 100 ফুট আছে, বহলটো 24 ফুট আছে। আৰু ওপৰত আপুনি কি লগাইছে? ওপৰত আছে প্ৰথমতে তামোলৰ পাত আছে, তাৰ ওপৰত তিৰপাল আছে। হয়, দাদাই যিহেতু অতি কম খৰচত যিহেতু ওপৰত যিহেতু তিৰপাল লগাই কিনে তলত ঢকুৱা পাত লগাই কিনে ধুনীয়াকে ধুনীয়া এটা ফাৰ্মিং কৰিছে। এতিয়া যিবিলাক মানে কৰ্ম সংস্থাপন যিবিলাকে পোৱা নাই, তেওঁলোকৰ কাৰণে এটা উৎসাহৰ কথা হয়। আজি দাদাই এখন গাঁৱতে থাকি আজি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও নিজৰ পৰিয়ালো যিহেতু আপুনি পালন দি আছে, আপোনাৰ খৰচতো যিহেতু বহন হৈ আছে। হয়, এনে এটা মানে
ভাল লাগে, বহুত ভাল লাগে। মানে আজিকালি মানে আমাৰ মানুহবিলাক বেংগলোৰ চেন্নাই গৈ কিনে ইমান কষ্ট কৰি আনৰ আণ্ডাৰত কাম কৰি থকাকৈ নিজে যদি সৰু সুৰা যদি এনেধৰণে এটা ফাৰ্মিং কৰে তেতিয়াহ'লে বহুত খুবেই লাভ হ'ব আৰু তেওঁলোকেও দুটকা ইনকাম কৰাৰ উপৰি নিজৰ পৰিয়াল পোহপালনো দিব পাৰিব। হয়, আৰু আপোনাৰ লগত আৰু আপুনি সকলো কাম নিজে কৰে জানো? মই কৰোঁ মানে মোৰ ঘৰৰ মা আছে, মায়ে কৰে আৰু মোৰ মানুহজনীও কৰে, লগতে ময়ো কৰোঁ, সেইখিনিয়ে আৰু। এতিয়া আজি আপোনাৰ মুৰ্গীবিলাক কেইদিন হ'ল আজি এনে? আজি এনে 39 দিন হৈছে, 39 দিন হৈছে। এনে আজি উঠাৰ চান্সেছ আছে? আজি উঠাৰ চান্স আছে, মানে 39 ডেজত আজি 2 কেজি 300 আহিছে এভাৰেজ। আজি উঠাব বুলি কৈছে, উঠাব। হয়, যিহেতু শুনি ভাল লাগিলে, যিহেতু এইবাৰতো আপোনাৰ ৰিজাল্টটো বেয়া নাই। বেয়া নহ'ব নিচিনা লাগিছে, এবাৰ ভালে আহিছে। হয়, হয়তো আহিছে। হয়, প্ৰিয় ফাৰ্মাৰসকল, এনে এটা মানে বহুত মানে আমি এটা বহুত মানে ভাবিবলগীয়া কথা হয়। সকলোৱে যদি আমি গাঁৱত যদি থাকি কেনে সকলোৱে যদি এটা সৰু সুৰা যদি ফাৰ্মিং কৰোঁ, তেনেহ'লে আমি নিজৰ পৰিয়াল চলাৰ উপৰিও নিজৰ মানে গোটেইখিনি খৰচ যিহেতু ফাৰ্মিঙৰ পৰাই হ'ব। এতিয়া দাদাক মই এটা লাষ্টৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপোনাৰ যে ফাৰ্মিং কৰা ইচ্ছা কেতিয়াৰ পৰা আছিলে আপোনাৰ? মোৰ ফাৰ্মিং কৰা ইচ্ছাটো বহুত দিনৰ পৰাই আছিলে, কিন্তু ফাৰ্ম বনোৱা পইচাখিনি মোৰ ওলোৱা নাছিলে, সেইটো কাৰণে মানে অকণমান পিছ পৰি আছিলোঁ। হয়, এতিয়া আপোনাৰ গোটেই মাটিবিলাকতো গোটেই আপোনাৰে হয়? মোৰে হয়। এতিয়া পিছলৈ আপুনি আজি আকৌ মানে 1000 কেপাচিটিৰ পৰা 2000 এনেকা বাঢ়াই যোৱা ভাবিছে নেকি প্লানিং? মই এইটো ভাবিছোঁ, মানে এতিয়া ধৰি লওক 100 ফুট ফাৰ্ম এখন খুলিছোঁ। হয়, পাৰিলে মানে ভৱিষ্যতে আৰু 100 ফুট এখন খুলিম বুলি ভাবি আছোঁ। এতিয়া আপুনি লাহে লাহে মানে সেইটো বাঢ়াই বাঢ়াই যাব। হয়, বাৰে বাৰে গৈ এনেদৰে থাকিম। যদি আপুনি ব্যৱসায় হিচাপে যিহেতু লৈ আছে, সেইটো কাৰণে মানে আপোনাৰ এইটো যোনটো উৎসাহ এটা আছে, যিহেতু ময়ো যিহেতু এইটো ফাৰ্মিং লগত ৰিলেটেডে আছোঁ। আপুনি এতিয়া কোনটো কোম্পানী যিহেতু কৰি আছে বৰ্তমান? মই এতিয়া প্ৰিমিয়াম কোম্পানীৰ কৰি আছোঁ। এনে আপোনাৰ পেমেণ্টবিলাক কিমান দিনত হয় এনে গম পায়? পেমেণ্টবিলাক এনে 10-12 দিনত হৈ যায়, কেতিয়াবা এসপ্তাহতো হৈ যায়, 7 দিনতো দি দিয়ে। এতিয়া যদি নতুন এটা যদি ফাৰ্মাৰ, যদি নতুন এটা ল'ৰাই যদি ফাৰ্মিং যদি কৰিম বুলি ভাবি আছে, তেওঁক আপুনি কি ক'ব? ফাৰ্ম খুলিম বুলি ভাবিলে নতুনতে খুলিব পাৰে। ফাৰ্মটো বনাই মেনেজমেণ্টবিলাক কেনেকুৱা কি হয়? মেনেজমেণ্টবিলাকতো আৰু জানিবই, নিজে খুলিলে যদি আৰু কোম্পানীয়ে চব শিকাই দিব, চুপাৰভাইজাৰ আহিব, হয়, সেই চুপাৰভাইজাৰে চব দি থাকিব আইডিয়াবিলাক, সেইবিলাক হয়, তাৰ চুপাৰভাইজাৰ মতে কৰি থাকিলে হয়, গোটেইখিনি কাম নিজেও জানি যাব, হয়। সেইটোৱে আৰু। ইয়াৰ পৰা এটাই কথা আমি বুজিব পাৰি, মানে দাদাৰ যোনটো এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছে, তেওঁ যদি নতুন এটা যদি কোনোবাই নৱপ্ৰজন্মই যদি ফাৰ্মিং কৰিম বুলি ভাবি থাকে, তেওঁলোকৰ কাৰণে বহুত প্লাছ পইণ্ট হ'ব। তেওঁ যিহেতু কৈ আছে যোনটো ভুক্তভোগী, তেওঁ কেনেদৰে এটা ফাৰ্ম বনাওঁতে কিমান কি খৰচা হয়, তাৰ উপৰিও তেওঁ ফিউচাৰত যদি কৰিবলগীয়া হ'লে কি হিচাপে কৰিলে ভাল হ'ব, যিহেতু দাদাই থুলমূলকৈ যিহেতু দি দিছে, আৰু তাৰ উপৰি যিহেতু মই আপোনালোকক অলপ তাৰ আকৌ ডিটেইলছটো যিহেতু দি দিম। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে বাহিৰৰ চৰাটো চাই লওক, যিহেতু মোৰ বন্ধুৰ দাদাই কি ধুনীয়াকৈ পৰিপাটিকৈ আপোনাৰ ফাৰ্মটো বনাইছে, আপোনালোকে চাব পাৰিছে, ধুনীয়াকৈ মুকলি ঠাই, এনেদৰে মুকলি ঠাইত দাদাই যিহেতু ফাৰ্মিং কৰিছে, আৰু ফাৰ্মৰ ৰিজাল্টো যিহেতু দাদাৰ খুবেই ভাল আছে। তেওঁ বেছিকৈ কেমেৰাৰ ইমান মানে কথা পাতাৰ তেওঁৰ এক্সপিৰিয়েঞ্চ নাই, সেইটো কাৰণে দাদাই যিহেতু অলপ মানা কৰাৰ কাৰণে, যিহেতু প্ৰিয় ফাৰ্মাৰসকল আপোনাক যিহেতু মই দেখুৱাই দিছোঁ, আপোনাৰ যিহেতু আজি 39 ডেইজ, 39 ডেইজত আজি যদি দাদাৰ যদি ক'ব যাওঁ 2 কেজি 200 প্লাছ থাকিবই, 100% থাকিব, আৰু ৰিজাল্ট খুবেই ভাল, আৰু আপোনাৰ কোনো ধৰণৰ মানে ৰিজাল্টত এফেক্ট পৰা নাই প্ৰিয় ফাৰ্মাৰসকল। আৰু দাদাই যে আজি আপোনাৰ যিজন দাদাই মাত্ৰ 2টা বেচতে যিহেতু তেওঁৰ যিমান 1,20,30,000 টকা কিমান যিহেতু খৰচা আহিছিলে ফাৰ্ম বনাওঁতে, গোটেইখিনি পইচা আপোনাৰ ৰিকভাৰী হোৱাৰ পিছতো তেওঁ নিজে আকৌ তেওঁৰ নিজৰ মুখৰ পৰা যিহেতু আপোনালোকে শুনা পালে, তেওঁ নিজে আকৌ নিজৰ পৰিয়ালত ধুনীয়াকৈ পোহপালন দি আছে। আপোনালোকে যিহেতু তেওঁ
তেওঁ দাদাৰ যিহেতু মুখৰ পৰা আপোনালোকে যিহেতু শুনা পালেই, আৰু দাদাৰ এইটো এটা ভাল লাগে, তেওঁ বহুত কষ্ট কৰে মানে তেওঁ দাদাই যিহেতু আজিলৈকে তেওঁ নিজৰ ঘৰত যিহেতু বাইদেউ আছে, মই যিহেতু বৌৱে, আৰু লগতে তেওঁৰ মাকে ইমান ধুনীয়াকৈ সুন্দৰকৈ যিহেতু ফাৰ্মটো পৰিচালনা কৰে, আৰু দাদাই যিহেতু বাহিৰতো তেওঁ মিস্ত্ৰী কামো কৰে, কিন্তু প্ৰায়ভাগ মানে তেওঁৱে মানে গোটেইখিনি মেনেজমেণ্টটো তেওঁ চায়। এতিয়া দাদা আৰু এটা ডাঙৰ আৰু এটা ফাৰ্ম যিহেতু খোলাৰ তেওঁৰ ইচ্ছা, যিহেতু দাদাই মোৰ ফাৰ্মতো আহিছিলে আৰু মোৰ ফাৰ্মৰ পৰাই চাই কিনে ধুনীয়াকৈ কেনেকৈ কিমান ওখ কিদৰে বনাব লাগে সেইবিলাক গোটেই ডিটেইলছটো যিহেতু দাদাই লৈ লৈছে। এতিয়া মই মানে দাদাৰ ৰিজাল্ট যিহেতু খুবেই ভাল, আৰু প্ৰিমিয়াম কোম্পানীতে যিহেতু মোকে যিহেতু সুধিছিলে, প্ৰিমিয়াম কোম্পানীতে আজিলৈ তেওঁ আছে, আৰু ইমান ধুনীয়াকৈ তেওঁ প্ৰপাৰলি কাম কৰি আছে, আৰু তেওঁ ধুনীয়াকৈ আজি ভাল টকা এটা মুনাফা কৰি আছে। তেওঁ আগতে য'ত হাজিৰা কৰিব গৈছিলে যিহেতু বাহিৰা গাঁৱত, এতিয়া দাদাই সেইবিলাক গোটেই কাম এৰি কেনে এতিয়া গোটেই ফাৰ্মতে যিহেতু ধুনীয়াকৈ কাম কৰি কেনে নিজৰ পৰিয়াল পোহপালন দি আছে। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকে ফাৰ্মিং কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকক মই ছাজেষ্ট কৰি আপোনালোকে কৰিব পাৰে। ব্ৰইলাৰ ফাৰ্মত কোনো ধৰণৰ লছ নাই, কেতিয়াবা হয়, কিন্তু ব্যৱসায়ত অলপ হয়, কিন্তু সেনেধৰণৰ লছ কিন্তু একেবাৰে আহি নপৰে। আপোনালোকক যিহেতু মই আজি 18 বছৰ ধৰি যিহেতু মই এইটো ফাৰ্মৰ ছেক্টৰৰ লগতে যিহেতু জড়িত আছোঁ, সেইটো কাৰণে আপোনালোকক মই ডাইৰেক্টলি কওঁ, মানে ব্ৰইলাৰ ফাৰ্মত লাভ 100/1% আছে। এতিয়া কিছুমানে বহুতে বহুত ধৰণৰ কুৱেশ্যন কৰে, সেইটো কিছুমানে নেগেটিভো কৰে, কিছুমানে পজিটিভো কৰে, কিন্তু মই যিবিলাক নেগেটিভ কৰাবিলাকক মই দাদাসকলক ভিউৱাৰ্ছসকলক মই যিহেতু ক'ব বিচাৰিছোঁ, আপোনালোকে যদি সদায় যদি লছে হয় বুলি এনেধৰণে যদি ভাবি বেলেগৰ কথা যদি শুনি আপোনালোকে যদি ফাৰ্মিং কৰা আৰম্ভই যদি কৰা নাই, তেনেহ'লে আপোনালোকে নিজে লছ খাব। এইটো দাদাই আৰু এটা গাহৰিৰো যিহেতু প্লানিং লৈ লৈছে, ওচৰত যিহেতু তেওঁ গাহৰিৰো যিহেতু প্লানিং লৈ লৈছে, এইটো নেক্সট প্ৰচেছত তেওঁ নিজে কৰিব। এতিয়া যোনটো ফাৰ্মত যিহেতু মই আজি উপস্থিত আছিলোঁ, আৰু মই গোটেইখিনি আপোনালোকক গোটেই খুলি কেনে কৈ দিলোঁ, আৰু দাদাই কেনেধৰণে এই যোনটো আপোনাৰ ত্ৰিপালটো যিহেতু আমি দুজনে গৈছিলোঁ, মোক লগত লৈ গৈছিলে দাদাই, যিহেতু আমি গুৱাহাটীৰ পৰা আনিছিলোঁ, সেইটো বহুত মানে 3.5 টকা যিহেতু পাৰ স্কুৱেৰ ফুটত লৈছিলে, 90 GSM-ৰ যিহেতু ত্ৰিপাল আমি দুজনে গৈছিলোঁ, আৰু জিংকাৰ ফিডাৰ পৰা লৈ কিনে A to Z যোনটো মোক লগত লৈছে দাদাই, সেইটো মোক বহুত বিশ্বাস কৰে। আৰু প্ৰিয় ফাৰ্মাৰসকল, তেওঁ যিহেতু আজি আহিবলৈ যিহেতু মাইকৰ ওচৰত অলপ ক'বলৈ অলপ অসুবিধা পাইছিলে, তথাপি মই ৰিকুৱেষ্ট কৰাৰ কাৰণে তেওঁ যিহেতু মানি গ'ল। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকে মোক কমেণ্ট কৰিব আৰু কিহৰ ওপৰত ভিডিঅ' লাগিব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। মোৰ ছাবস্ক্ৰাইবৰ সংখ্যা খুবেই কমি আছে, আপোনালোকে যিহেতু মোক ছাপোৰ্ট কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে প্ৰিয় ফাৰ্মাৰসকল, আৰু আপোনালোকে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগে, তেনেহ'লে আপোনালোকক পুনৰ এবাৰ কৈছোঁ, বেল আইকনটো বজাই ৰাখি আৰু নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। জয় হিন্দ, জয় আই অসম।